নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকৰ নিশ্চয় বেংকৰ একাউণ্ট আছে। তো আপোনালোকৰ বাৰু কোন বেংকত একাউণ্ট আছে কমেণ্ট এটা কৰি জনাব। আপোনালোকৰ যদি এতিয়া পৰ্যন্ত এটা বেংকৰ একাউণ্ট নাই তেন্তে ইয়াতকৈ আৰু দুখৰ কথা একো হ'ব নোৱাৰে, কাৰণ বৰ্তমান সময়ত এজন ব্যক্তিৰে 4-5টাকৈ বেংকৰ একাউণ্ট থাকে আৰু বেংকৰ একাউণ্টটো বহুতেই প্ৰয়োজন, কিয়নো চৰকাৰী আঁচনিৰ পৰা ধৰি আজিকালি বিভিন্ন ক্ষেত্ৰত আমাক বেংকৰ একাউণ্টৰ প্ৰয়োজন হয়। তো আপোনালোকৰ ঘৰতো নিশ্চয় বেংকৰ একাউণ্ট আছে। আপোনালোকে হয়তো অসমৰ বিভিন্ন বেংকত একাউণ্ট খুলি ৰাখিছে আৰু হয়তো আপোনালোকে ট্ৰানজেকশ্যন কৰে, পইচা পাতি ওলোৱা সোমোৱা সকলোবিলাক কৰি থাকে। তো বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক এটা বেংকৰ লগত জড়িত খুবেই প্ৰয়োজনীয় খবৰ জনাম। আপোনালোকৰ যদি বেংকৰ একাউণ্ট আছে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, নহ'লে আপোনালোকৰ বেংকৰ একাউণ্ট বন্ধ হৈ যাব পাৰে। তো মই শ্ৰী পাঞ্জলি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আপোনাৰ বাৰু বৰ্তমান কেইটা বেংকৰ একাউণ্ট আছে কমেণ্ট এটা কৰি জনাব। বৰ্তমান সময়ত এজন ব্যক্তিৰে কেইবাটাও বেংকৰ একাউণ্ট থাকে, কাৰণ আজিকালি বেংকৰ একাউণ্ট খুলিবৰ কাৰণে খুবেই সহজ, যিহেতু সবৰে আধাৰ কাৰ্ড থাকে আৰু পান কাৰ্ড থাকেই। তো সেইকাৰণে আধাৰ কাৰ্ড আৰু পান কাৰ্ড দিয়ে অনলাইনতে অতি সহজতে বেংকৰ একাউণ্ট খুলিব পৰা যায়। বেংকৰ একাউণ্ট খোলাটো একেবাৰেই সহজ। আপোনাৰ হয়তো বেংকৰ একাউণ্ট কেইবাটাও আছে, ঠিক তেনেকৈ প্ৰত্যেকজন ব্যক্তিৰে বেংকৰ একাউণ্ট কেইবাটাও থাকে। আপোনালোকে হয়তো তাৰে ভিতৰত এটা বা দুটা বেংকৰ একাউণ্টহে ভালদৰে চলাই থাকে, বাকী বেংকৰ একাউণ্টবিলাক হয়তো তেনেকৈ বৰ্তমানেও পৰি আছে, যেনেকৈ আপোনালোকে খুলিছিলে, খোলাৰ পাছত কিবা এটা হয়তো ট্ৰানজেকশ্যন কৰিছিলে। এতিয়া ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা ঘোষণা কৰিছে যে যিবিলাক বেংকৰ একাউণ্ট নেকি কিছুদিন ধৰি, কিছু বছৰ ধৰি কোনো ধৰণৰ এক্টিভিটি হোৱা নাই, তো সেই বেংকৰ একাউণ্টবিলাক এতিয়া বন্ধ কৰিবৰ কাৰণে বেংকসমূহলৈ নিৰ্দেশনা জাৰি কৰিছে। আপোনালোকে ছাপ'জ কোনোবা এটা বেংকৰ একাউণ্ট খুলিছিলে আৰু সেই বেংকৰ একাউণ্টটোৰ জৰিয়তে কিবা হয়তো কাম কৰি ৰাখিছে, সেই বেংকৰ একাউণ্টটো হয়তো আপোনালোকে ক'ৰবাত স্পেচিয়েলি দিবৰ কাৰণে একাউণ্টটি খুলিছিলে আৰু সেই একাউণ্টটি ঠিক তেনেকৈ পৰি আছে, কোনো ধৰণৰ তাত লেনদেন হোৱা নাই। আপোনালোকে ছাপ'জ ধৰি লওক কোনোবা এটা বেংকত একাউণ্ট খুলিছিলে ফিক্সড ডিপ'জিট কৰিবৰ কাৰণে, আৰু পইচাটো ফিক্সড ডিপ'জিট কৰিলে, তাৰ পাছত বেংকৰ একাউণ্টটো তেনেকৈ আছে। এতিয়া পৰ্যন্ত আপোনালোকে সেই একাউণ্টটোত যেনিবা ট্ৰানজেকশ্যন কৰা নাই, তো তেনে ক্ষেত্ৰত আপোনালোকৰ বেংকৰ একাউণ্টটি বন্ধ কৰি দিব বুলি জনাইছে ৰিজাৰ্ভ বেংকে। গতিকে আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ যিটো বেংক নেকি নন পাৰফৰ্মিং বেংক হৈ আছে, মানে কোনো ধৰণৰ পাৰফৰ্মেঞ্চ নাই সেই বেংকৰ একাউণ্টটিত, কোনো ধৰণৰ লেনদেন নাই, পইচা সোমোৱাও নাই, পইচা উইথড্ৰ কৰা নাই, তো সেই বেংকৰ একাউণ্টটিত আপোনালোকে পাৰিলে কমেও 500 টকা এটা হ'লেও ডিপ'জিট কৰিব, তেতিয়া আপোনালোকৰ বেংকটো পুনৰ সক্ৰিয় হৈ থাকিব। আৰু এইটো ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা ঘোষণা কৰা হৈছে। তাৰ লগতে আকৌ পাঞ্জাৱ নেশ্যনেল বেংকে কৈছে যে আপোনালোকে যদি কণ্টিনিউ 3 বছৰ ধৰি কোনো ধৰণৰ লেনদেন কৰা নাই, বেংকত যোৱা নাই, তেন্তে আপোনালোকৰ বেংকৰ একাউণ্ট এতিয়া ফ্ৰিজ কৰি দিব বুলি জনাইছে পাঞ্জাৱ নেশ্যনেল বেংকে। তো আপোনালোকৰ বেংকৰ একাউণ্ট যদি ফ্ৰিজ কৰি দিয়ে তেন্তে আপোনালোকৰ বাৰু কি সমস্যাই দেখা দিব। যদি আপোনালোকৰ বেংকৰ একাউণ্ট ফ্ৰিজ কৰি দিয়ে তেন্তে আপোনালোকৰ বেংকৰ একাউণ্টত যিমান টকা থাকে সেই টকা আপোনালোকে না উলিয়াব পাৰিব, না সোমাব পাৰিব, একো কৰিব নোৱাৰিব। আপোনালোকৰ বেংকৰ একাউণ্ট হোল্ড হৈ যাব আৰু আপোনালোকে পুনৰবাৰ যাব লাগিব বেংকত, পুনৰবাৰ গৈ আপোনালোকে KYC দিব লাগিব, এপ্লাই কৰিব লাগিব আপোনালোকৰ একাউণ্টটি পুনৰবাৰ ডিএক্টিভ কৰিবৰ কাৰণে। মোৰ লগত এবাৰ হৈছিলে, মই অধিক ট্ৰানজেকশ্যন কৰি দিছিলোঁ, যাৰ কাৰণে নেকি মোৰ বেংকৰ একাউণ্টটো ফ্ৰিজ কৰি পেলাইছিলে। তাৰ পাছত মোৰ প্ৰায় আই থিংক 65,000 নে কিমান টকা ফচি গৈছিলে। তাৰ পাছত গৈ আকৌ পুনৰ এপ্লিকেশ্যন দিছোঁ, এপ্লিকেশ্যন দিয়াৰ পাছতহে বহু দিনৰ পাছত একাউণ্টটো খুলি দিছে, তাৰ পাছত পইচা সোমাইছে, এনেকুৱা হৈছিলে। তো আপোনালোকৰ তেনেকুৱা ধৰণৰ হ'ব পাৰে যদি আপোনালোকে বেংকৰ লগত কোনো ধৰণৰ লেনদেন নকৰে। তো এতিয়াই যাওক আপোনালোকৰ একাউণ্টত 100 টকা, 200 টকা, 500 টকা যিমান পাৰে সিমান টকা আপোনালোকে ডিপ'জিট কৰক। তো আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা এটা নতুন শিকিব পাৰিলে। যদি ভাল লাগিলে ভিডিঅ'টো চাই লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা কৰিলোঁ। বিদায় মাগিছোঁ, ধন্যবাদ, জয় অসম।